নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই কচুৰ ঠুৰি কেনেদৰে মই পাতত দিওঁ সেইটো ৰেচিপি এটা দেখাম। মই ক'লা কচুৰ ঠুৰিটো আজিকালি বাৰিষা ক'লা কচুটো অলপমান খজুৱাই, সেইটো কাৰণে মই ঠুৰিটো বজাৰৰ পৰাই অনাহে হয়। এইটো আনি ভালদৰে এইটো ধুই পখালি অলপমান সময় ৰ'দত দিছোঁ। ৰ'দত দিয়াৰ কাৰণে অকণমান লেৰেলি যোৱাৰ নিচিনা হৈছে। মানে বৰষুণ দি থাকে যে, নহ'লে অকণমান কুটকুটাই খজুৱাই জিভাত লাগে। সেইটো কাৰণে এইটো পাতটো মই সেকি লৈছোঁ, নহ'লে মেৰাই দি বান্ধি দিলে পাতটো ফাটি যায়, তেতিয়া কচুখিনি ওলাই যায়। সেইটো কাৰণে আৰু মই ইয়াত নেমুৰ পাত আনিছোঁ, নেমু টেঙাৰ পাত, কাজি নেমুৰ পাত ধুই লৈছোঁ ভালদৰে। পাতখিনি লৈ এয়া পাতত প্ৰথমতে কলপাতখিনিত মই এই নেমু টেঙা কেইখিলামান এনেদৰে দি লৈছোঁ। তাৰপিছত মই কচুৰ পাতখিনি দিম। এনেদৰে আধামানখিনি দিলোঁ, এনেদৰে দি আকৌ নেমুৰ পাত কেইটামান দি দিওঁ। এনেদৰে আকৌ কেইটামান নেমুৰ পাত দিলোঁ, এয়া দি আকৌ কচু পাতখিনি দিলোঁ। তাৰপিছত আকৌ ইয়াৰ ওপৰত আকৌ নেমুৰ পাত কেইখিলামান দিলোঁ। নেমুৰ পাতটো দিলে ইমান ধুনীয়া এটা গোন্ধ ওলাই নহয়। কিছুমানে নৰসিংহ পাতো দিয়ে, মই মাছ পাতত দিলেহে নৰসিংহ পাতটো দিওঁ, নেমুৰ পাতো দিওঁ আৰু নৰসিংহৰ পাতো দিওঁ। কিন্তু এনেই কচুৰ ঠুৰি পাতত দিলে এনেদৰেই দিওঁ পাতত, আৰু বেলেগ ইয়াত একো নিদিওঁ মই। বাকী চবেই বেলেগ বেলেগকৈ বাৰু বনায়, কিন্তু মই একো নিদিওঁ আৰু বেলেগ, মই এনেদৰেই বনাওঁ। জলকীয়াটো মই কেঁচা জলকীয়াৰ গোন্ধটো বেছি ভাল লাগে কাৰণে জলকীয়াটো মই আগতে দি নলওঁ। জলকীয়াটো আগতে দি ল'লে এইটো সিজি গ'লে যিটো কেঁচা জলকীয়াৰ গোন্ধ, সেই গোন্ধটো নাথাকে। মই এই কলথৰুৱাৰে এইটো ৰেচিপি বনাই লৈছোঁ। এইটো এনেদৰে ধুনীয়াকৈ বান্ধি দিম। এয়া এনেদৰে বান্ধিলোঁ। তাৰপিছত আৰু এখন ডাঙৰ পাত এখন লৈছোঁ, লৈ এই ডাঙৰ পাতখন এনেদৰে, মানে বহুত ডাঙৰ মোৰ পাতখন, সেইটো কাৰণে মই এই পাতখন এনেকৈ 2 মুঠা কৰি দিলোঁ। এয়া এনেকৈ জাপি দিছোঁ পাতখন, চাওকচোন ডাবুল হৈ গ'ল। মানে এনেদৰে মোৰ এইটো উলটি গৈছে, মই চিধাকৈ দিওঁ, এনেকৈ দিওঁ। এনেদৰে দি এইখিনি মানে ডাবুল হ'ব যে, আকৌ এনেদৰে মেৰাই দিম। এনেদৰে আকৌ এনেদৰে মেৰাই দিলোঁ। এয়া দি আকৌ এনেদৰে এটা বান্ধিলোঁ। এইখিনি এটা বান্ধি আকৌ ইফালে ইটো মাথাইও এটা এনেদৰে বান্ধিম। এনেদৰে বান্ধটো দি মই এতিয়া এইটো চাওক, এইটো হৈ গ'ল। এতিয়া মই কেৰাহীত, গেছৰ ওপৰতে কেৰাহীত দিম। আহক এতিয়া কেৰাহীত দেখাম মই আপোনালোকক কেনেদৰে দিওঁ। এয়া মই কেৰাহী পাতি থৈ দিছিলোঁ, এনেদৰে দিলোঁ। দি এতিয়া মাজে মাজে ইয়াক ওলোটাই থাকিম। 2-3 মিনিটৰ মূৰে মূৰে এনেদৰে ওলটাই থাকিম। এতিয়া ওলটাব হোৱা নাই, মই এনেই দেখাই দিছোঁ। ঢাকন চাকন একো দিব নালাগে, কাৰণ কিয় তাৰ তাৰমানে ৰসৰ যিটো ভাৱ সেইটো গুচি যাব লাগে, সেইটো তেতিয়াহ'লে নধৰে। এনেদৰে এইটো ওলটাই থাকি যেতিয়া এই 2টামান তৰপ, এইটো মানে বহুতকেইটা তৰপ হৈ গ'লতো পাতটো, 2টামান তৰপ যেতিয়া জ্বলি যাব, তেতিয়া মই গেছটো অফ কৰি দিম আৰু উলিয়াই লৈ সেইখিনি পিটিকা বনাই খাব পৰা হয়। এয়া হৈ গ'ল। এই ওপৰৰ এয়া পাতবিলাক জ্বলি গৈছে, আধা পাত এনেদৰে। এতিয়া এই ভিতৰৰ পৰা এইখিনি ওলাব।
এয়া চাওকচোন, নেমুৰ পাতবিলাক এতিয়া এনেদৰে উলিয়াই পেলাম। নেমুৰ পাতখিনিতো আৰু নাখাওঁ, নেমুৰ পাতখিনি এনেদৰে উলিয়াই পেলাম, বাছি বাছি এইবিলাক নেমুৰ পাত। কচু অকণমান জ্বলি গৈছে, একো নাই। এয়া ভোট জলকীয়া সানিম, আৰু কচু পিটিকাত কিন্তু আমি তেল নিদিওঁ। তেল দিলে আমাৰ আইতাহঁতে কৈছিলে ধৰে বোলে, আমাৰ মাহঁতে আইতাহঁতে কৈছিল তেল দিলে বোলে ধৰে কচুটো। জলকীয়া ইয়াৰে আধা দিম, কৰ্দৈ জলকীয়াটো গোটেইখিনি নিদিওঁ, কাৰণ মানুহজনে বহুত বেছি নাখায়। কেঁচা জলকীয়া লাগে তেখেতক, কিন্তু এনেদৰে বেছি নাখায়। এইখিনি মই পিছত সানি ল'ম মোৰখিনি। হৈয়ে গ'ল পিটিকা, অলপ ভালকৈ মিহি কৰি দিলে হ'ল মাত্ৰ, এনেদৰে ফেটি ফেটি। কিছুমানে চামুচেৰে সানে, কৰচেৰে সানে, মই কিন্তু পিটিকা বস্তুটো হাতেৰে সানো। কাৰণ হাতেৰে সানিলেহে বস্তুখিনি ভালদৰে, পিটিকা মানে কি একদম ভালদৰে মিলি যাব লাগিব, মিহি হৈ যাব লাগিব। কৰচ বা চামুচেৰে যিমান যি নহওক একদম ভালদৰে মিহি হৈ নাযায়। হাতেৰে সানিলে যেনেকুৱা হয়, এয়া হৈ গ'ল। ঠিক আছে, বাই বাই।